হেল্ল' ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 30টা MCQ এডিআৰই গ্ৰেড 3, গ্ৰেড 4 লগতে আগন্তুক যি কম্পিটিটিভ এক্সামসমূহ আহি আছে এই সকলোবোৰৰে সহায় হ'ব পৰাকৈ 30টা MCQ ইম্পৰ্টেণ্ট MCQ আমি যুগুত কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে পলম নকৰাকৈ বলক আমি কুৱেশ্যনৰ ফালে যাওঁ। আজি প্ৰথমটো প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন ক অবুজ বেদনা, খ জীৱন সুৰভি, গ পুবেৰুণ, ঘ চিকমিক বিজুলী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক অবুজ বেদনা। 2 নং প্ৰশ্ন, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ক মিৰি জীয়ৰী, খ পিতা পুত্ৰ, গ পৃথিৱীৰ হাঁহি, ঘ মনোমতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ মনোমতী। 3 নং প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ক শৃংখল, খ ৰাতি ফুলা ফুল, গ ৰংমিলিৰ হাঁহি, ঘ সেন্দুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শৃংখল, অপশ্যন ক ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 4, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? ক ৰত্নকান্ত বৰকাকতি, খ অমূল্য বৰুৱা, গ শৈলধৰ ৰাজখোৱা, ঘ বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শৈলধৰ ৰাজখোৱা, অপশ্যন গ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 5, অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? ক 1850 চনত, খ 1842, গ 1822, ঘ 1845। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক 1950 চন। কুৱেশ্যন নং 6, অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? ক বঙাইগাঁও, খ গোৱালপাৰা, গ শিৱসাগৰ, ঘ তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ গোৱালপাৰা। কুৱেশ্যন নং 7, অসমৰ ক'ত গৰম পানীৰ উঁহ আছে? ক গোলাঘাট, খ দুলীয়াজান, গ নলবাৰী, ঘ নগাঁও। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক গোলাঘাট। কুৱেশ্যন নং 8, অসমৰ জাপি শিল্প কোনখন জিলাত অৱস্থিত বা কোনখন জিলাত আছে? ক নলবাৰী, খ বৰপেটা, গ বঙাইগাঁও, ঘ শিলচৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নলবাৰী, ক অপশ্যন শুদ্ধ। কুৱেশ্যন নং 9, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ক শিৱসাগৰ, খ তেজপুৰ, গ নগাঁও, ঘ বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰ শিৱসাগৰ, অপশ্যন ক ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 10, উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? ক ৰজনীকান্ত বৰদলৈ, খ ছৈয়দ আব্দুল মালিক, খ অতুল চন্দ্ৰ হাজৰিকা, ঘ বেণুধৰ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ ৰজনীকান্ত বৰদলৈ, অপশ্যন ক ইয়াৰ শুদ্ধ উত্তৰ। 11 নং প্ৰশ্ন, নিম্নলিখিত কোন আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লেখক? এ ডক্টৰ মহেশ্বৰ নেওগ, খ কৃষ্ণকান্ত হেণ্ডিক, বি কৃষ্ণকান্ত হেণ্ডিক, চি ডক্টৰ বাণীকান্ত কাকতি, ডি আনন্দৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ আমি জানো যে ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 12, নিম্নলিখিত কোন অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লেখক? এ কৃষ্ণকান্ত হেণ্ডিক, বি ডক্টৰ মহেশ্বৰ নেওগ, চি আনন্দৰাম বৰুৱা, ডি ছৈয়দ আব্দুল মালিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছৈয়দ আব্দুল মালিক, অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ।
কুৱেশ্যন নং 13 প্ৰথম অসমীয়া অভিধান কাৰ দ্বাৰা সংকলিত কৰা হৈছিল? এ সৈয়দ আব্দুল মালিক, বি আনন্দৰাম বৰুৱা, চি কৃষ্ণকান্ত সন্দিকৈ, ডি ডক্টৰ মাইলছ ব্ৰনছন। ইয়াৰ শুদ্ধ উত্তৰ ডক্টৰ মাইলছ ব্ৰনছন, অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 14 অসমী ল'ৰা বন্ধুৰ লেখক কোন আছিল? এ আনন্দৰাম ঢেকিয়াল ফুকন, বি আনন্দ চন্দ্ৰ বৰুৱা, চি যতীন্দ্ৰনাথ দুৱৰা, ডি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 15 নিম্নলিখিত কোন উপন্যাস অন্তৰীপৰ লেখক? এ সৈয়দ আব্দুল মালিক, বি আনন্দৰাম বৰুৱা, চি ভৱেন্দ্ৰনাথ শইকীয়া, ডি মহেশ্বৰ নেওগ। ইয়াৰ শুদ্ধ উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 16 নিম্নলিখিত কোনজন অলকানন্দাৰ লেখক? এ নলিনীবালা দেৱী, বি সৈয়দ আব্দুল মালিক, চি আনন্দৰাম বৰুৱা, ডি ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰ নলিনীবালা দেৱী, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন 17 এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজৰ লেখক কোন আছিল? এ হেমচন্দ্ৰ বৰুৱা, বি আনন্দৰাম ঢেকিয়াল ফুকন, চি যতীন্দ্ৰনাথ দুৱৰা, ডি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 18 প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্মপুস্তক কোনে লিখিছিল? এ আত্মাৰাম শৰ্মা, বি ভট্টদেৱ, চি জননাদাভিৰাম বৰুৱা, ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আত্মাৰাম শৰ্মা, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। ধৰ্মপুস্তক আত্মাৰাম শৰ্মা। কুৱেশ্যন 19 অসমৰ পদ্য বুৰঞ্জী বা অসমৰ মেট্ৰিক ক্ৰনিকলৰ সম্পাদক কোন আছিল? এ সূৰ্যকুমাৰ ভূঞা, বি হেমচন্দ্ৰ গোস্বামী, চি কাশীনাথ তামুলী ফুকন, ডি হৰকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সূৰ্যকুমাৰ ভূঞা, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 20 কীৰ্তন ঘোষা হৈছে কাব্যিক ৰচনাসমূহৰ এক সংকলন, মুখ্যতঃ ইয়াক কোনে ৰচনা কৰিছিল? এ শ্ৰীমন্ত শংকৰদেৱ, বি মহাপুৰুষ মাধৱদেৱ, চি ৰাম সৰস্বতী, ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 21 উপন্যাস গংগা চিলনীৰ পাখিৰ লেখক কোন আছিল? এ সূৰ্যকুমাৰ ভূঞা, বি হৰকান্ত বৰুৱা, চি হেমচন্দ্ৰ গোস্বামী, ডি লক্ষ্মীনন্দন বৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লক্ষ্মীনন্দন বৰা, অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 22 দ্য কম্প্ৰিহেনছিভ হিষ্ট্ৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? এ এইচ কে বৰপূজাৰী, বি বেণুধৰ শৰ্মা, চি স্বৰ্ণলতা বৰুৱা, ডি এছ কে ভূঞা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এইচ কে বৰপূজাৰী, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 23 কোনখন প্ৰথম অসমীয়া উপন্যাস? এ সুধৰ্ম উপাখ্যান, বি ভানুমতী, চি পদুম কুঁৱৰী, ডি মিৰিজীয়ৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভানুমতী, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। প্ৰথম অসমীয়া উপন্যাস ভানুমতী। কুৱেশ্যন নং 24 কাঠানিবাৰী ঘাট কাহিনীৰ এটা সংকলন কোনে লিখিছিল? এ সৌৰভ কুমাৰ চলিহা, বি মহিম বৰা, চি মামণি ৰয়ছম গোস্বামী, ডি কমলাকান্ত ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মহিম বৰা। কুৱেশ্যন নং 25 মঞ্চলেখা কাৰ দ্বাৰা লিখা? এ অৰুণ শৰ্মা,
বি অতুল চন্দ্ৰ হাজৰিকা, চি মিত্ৰদেৱ মহন্ত, ডি বেণুধৰ ৰাজখোৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অতুল চন্দ্ৰ হাজৰিকা, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 26, মামৰে ধৰা তৰোৱাল আৰু তুফান উপন্যাসখন কোনে ৰচনা কৰিছিল? এ আনন্দ চন্দ্ৰ বৰুৱা, বি হোমেন বৰগোহাঁই, চি ভৱেন্দ্ৰনাথ শইকীয়া, ডি মামণি ৰয়ছম গোস্বামী। 26 নং কুৱেশ্যনৰ এনচাৰ মামণি ৰয়ছম গোস্বামী, অপশ্যন ডি। 27, আধা লিখা দস্তাবেজ কাৰ দ্বাৰা লিখা হৈছিল? এ মামণি ৰয়ছম গোস্বামী, বি বাণীকান্ত কাকতি, চি কৃষ্ণকান্ত সন্দিকৈ, ডি চৈয়দ আব্দুল মালিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মামণি ৰয়ছম গোস্বামী, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নং 29, সুগন্ধি পখিলাৰ লেখক কোন আছিল? হীৰেণ ভট্টাচাৰ্য, বি মামণি ৰয়ছম গোস্বামী, চি হোমেন বৰগোহাঁই, ডি ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰ হীৰেণ ভট্টাচাৰ্য, অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ। খেয়ালি মনৰ কবি হীৰেণ ভট্টাচাৰ্য। 29, মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা কাৰ দ্বাৰা লিখা হৈছিল? এ ৰবীন্দ্ৰ সৰকাৰ, বি অৰূপা পাতেংগা কলিতা, চি ৰীতা চৌধুৰী, ডি হীৰেণ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰূপা পাতেংগা কলিতা। কুৱেশ্যন নং 30, হালধীয়া চৰায়ে বাওধান খায় কাৰ দ্বাৰা লিখা হৈছিল? এ হোমেন বৰগোহাঁই, বি ৰীতা চৌধুৰী, চি অৰূপা পাতেংগা কলিতা, ডি হীৰেণ গোহাঁই। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত লিখি দিব ইয়াৰ শুদ্ধ উত্তৰটো। গতিকে এই 30টা প্ৰশ্ন আজি আমি আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।